ধৰিছে ভিতৰ হোৱা হলি না কি হল কাম মনে একো নাই নি গুটেখন যে মোৰ তেতুটা ওলমাই দিলি গুটে বাহিৰে ভিতৰে কওঁতে কওঁতে একদম আন্ধা নাইকিয়া হৈ গৈছেগে না 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 ৰুম দুটা সোমালি আৰু দুইটা নুলুৱাই হলি এ আমাৰ গৰু এটা কত কাম কৰা নাই টকা পইচা ইনকাম নাই অকল বাপেক মাকৰ মূৰতে ওলমি পেলাই খাম বুলি আহিছে হা নাইকে দুটা সোমাই দিলে বাহিৰে আলহীয়ে নিকি নাই আছে এজনীয়ে সোমাই ললে যে সোমাই ললে বাহিৰে যে সোমাই না আহিলো কোনো কাকো কবই নোৱাৰে হা অকল মতা নাইছে সোমাই কি বুলি আহিছে টকা লাগি গলা ইছ ৰাম মই ঘৰতে ইমান সোনকালে নুঠো হেৰা চোৱা না কি কৈছে মাৰে বোলে গোটেই দিনটো ৰুমতে সোমাই আছে 9টা বাজিছেহে কিবা মায়ে একদম জলকণি লগালে গোটেই দিনটো কামেই কৰি থাকিম দেখোন তোমাৰ লগত অকণমান আছো কিমান ভাল লাগিছে মাৰে হ'লে সেইটো নুবুজে মাৰ বুজাই দিয়ে না কি কথা ক'ব লাগিছা মই হ'লে এইখন ঘৰত মই এনেকৈ থাকিব নোৱাৰো দেই মই ঘৰত ইমান দেৰিকৈ উঠো আকৌ এতিয়া উঠিব হ'লেই এটা এটু টেটুত কলগ বাকি ইলা অনুবত খালি মোবাইলৰ ধান্দা ফোন কিটানো জগাই কৈ থাকিলে ফোন কৰে ঠিকেই নাই কি কৈছা মোবাইল আছে এটো এ না নহবলে হলা হেইটা মনটা ফিটিকে কি দেখোন হ্যাঁ ওই কাম নাই নিদু আপুনিনো সদায় কেলে ইমান সেৱা কৰি থাকে কেলে ইমান সেৱা কৰি থাকে মই মোবাইলটো চাইছো বুলি মই কি কাবালৰ মতালৰ কথা পাতি চলি আহিছো দেখি খাই আমাৰ চাই বুৱাই কেনেকুৱা এতিয়ালৈকে ভিতৰ ৰুমৰ পৰা ওলাবই হোৱা নাই বিছনাৰ পৰা নামিবই হোৱা নাই দেখিছা নাই কোনবা আহিলে ক'ব নোৱাৰে দেশ দুনিয়া একো ক'ব নোৱাৰে অকল ৰুমটোহে চিনি পায় নিজৰ ঘৰখনৰ কথা লোকৰ মানুহ কি ক'ব কি দৰকাৰ আছে লোকে সমাধান কৰিব নেকি বাৰু আমি লোকৰ নহয় পাই আমাৰ কথাই কৈছে আৰু ক'বই বেয়া পালে বেয়া দেখিছে সেইটো কথা নহয় নহয় এটা ঘৰখনৰ ৰাতিপুৱা শুই উঠাব মানুহজনীয়ে বকি আছে গম পাইছে নে আপুনি নাই বকা নহয় কেলেনো ৰুমত সোমাই থাকিব লাগে ৰুমত সোমাই থাকিলে ক'বই আৰু শাহু কথাহে হ'লেও ভাল নালাগে এতিয়া ৰাতিপুৱা উঠিছোহে শুই উঠোতে যি ইমান বকনি দিনটো কি হ'ব আপুনি কওকচোন এই 9টা বজালৈকে যে শুইছে আপুনিও সেই একে বোৱাৰী ছোৱালী ইমান পোৱালে শুৱে জানো এনেকুৱা বয়স ছোৱালী মই হ'লে নাৰাখো দেই আচলতে এইটো বয়সত বিয়া পাতিবই নাপায় ধুনীয়া দেখি আহিছিলো তো ওপৰটো ধুনীয়া হ'লে কি হ'ল তলটো যে ধুনীয়া মই যে ঘৰত ইমানখিনি কাম কৰিবলৈ নাপাওঁৱেই ইয়াত যে কি কৰিব পাৰিছো নহয় মই হ'লে গুচি যাম কিন্তু কৈ দিছো আকৌ ৰাম বিয়া পতাৰ আগত যি কথা কৈছিলে গোটেই ঘৰটো বোলে টাইলছ পৰা টাইলছৰ টিটো নাই গোটেই এখন গোবৰে লেপা এনেকুৱা ঘৰত থাকিব পাৰে নি মানুহ মই নোৱাৰো মই এতিয়াই পপালে ফোন কৰিমেই আৰু কি কৰিবা আৰু তোমালোকৰ এখন ঘৰ হোৱালে মই একদম নাহিলেতো মই তোমালোকৰ এখন ঘৰ তাহানি ভাড়া কৰি ঠিক আছিলে তোমালোকৰ দাদা ধুনীয়া হ'লে কি হ'ল তলডোখৰ ঘূণীয়া মই তোমাক চোন ফোনত কথা পাতে কওঁৱেই বোলো ইয়ালৈ ইমান নাহিবা তুমিহে নুশুনিলা কথা গাভৰু কালতনো এইবিলাক কথা কোনে শুনে আৰু হয়নে মই বেয়া ক'লো বুলি ভাবিলা এতিয়া কি হ'ল চোৱা জীৱনত মনত ৰাখিবা এনেকুৱা শাহু মাক পালে কিন্তু সোনকালে ঘৰিবা নহ'লে পিছত ছোৱালী গুচি এজনী লগত কথা পাতি দৰকাৰ নাই এনে বুলমি আহোঁতে আহিছে এতিয়া আকৌ পকা ঘৰ লাগে বাপে কথা লৈ আহিব চা কেনেকুৱা কথা কয়ো আলহী বহি আছে চাহ অকণ দিবলৈ সিনি ৰুমৰ পৰা দেখোন নোলোৱাই হ'ল মজিয়াত এখন বাটিয়া কাহিয়া গোটেইখন চেদেলি বেদি হৈ মেল খাই আছে তই তাৰ চাহ অকণ দিবলৈ ৰুমৰ পৰা ওলাই আহিবলৈ কবি ৰ'বাচোন তুমি বৰকে কিবা দিলা তুমি কপা নহ'লে সৰুজনী জীয়াৰে এনেই আছে নেকি একদম মোকে বেহেলিয়া থাকে নবৌ তুমি যে মোবাইল চলাই আছা মোক মায়ে মাথাটো খাই আছে গম পাইছা চাওঁ তাৰমানে চিঞৰি আছে মানে সেই বুলি তুমি শিলডল ভাঙি আহিব লাগে নি খুদিটো সোমাব পাৰা মই চক খাই গৈছো নে গম পাইছা নাই মই চিঞৰিলে তুমি চক খাইছানে হ'ব ব'লা তোমাক চাহ বনাবলৈ মাতিছে মায়ে হৈ যাব চাহ হৈ যাব চাগে মই সেই যিখন ঘৰত গেছ জ্বলাওঁ সেইখন মানুহৰ চাকৰিও গেছ নজ্বলায় ইয়াত কৈ জুই ধৰি খুৱাম নে মানুহক মোৰ আৰু বেলেগ কাম নাই কি কথা কয় তোমালোকে মই কি জুই ধৰি মই জুই ধৰা মানুহ নেকি এটা চাহ লওঁ লগ পাইছে মইনো কেনেকৈ এখন ইমান হিষ্টা চাহ আছে বুলি এনেকে খক আজি কৃষ্ণ বুলি ক'বা কৃষ্ণ বুলি ক'ব লাগে চাহকণ দিওঁতে বহি পেলাই দিব লাগে ঘৰত এইবোৰকে শিকাই উঠাইছে এনেকে বোৱাৰী কৰি খাব নোৱাৰো পাই
আপুনি ঘৰখন ইয়াত কেলে লেটি আছে ঘৰখনৰ কথা নাহে ন এখন ঘৰ বেলেগ সেইখন ঘৰ বেলেগ এইখনৰ টাইলছ সেইখনৰ টাইলছ আছে এইখন গোবৰ আছে কিমান পাৰ্থক্য আপুনি ঘৰখনৰ কথা ইয়াত নুলিয়াব দেই কৈ দিছোঁ। বাপেৰক খাইছে বুলি ক'বা অ' ঘৰ বুলি বনাই দিদা মোক ঘৰ এটা বনাই দে মই এইখন ঘৰত থাকিব গোবৰ দিবা তেনেকে ক'বা হ'ব আপুনি এতিয়া চাহ দিছোঁ চাহ খাওক কৃষ্ণ কৃষ্ণ দেই খাইছো হ'ব খালি চেণ্ডেল টেণ্ডেল নোখোলাকে বা এনেকে চাহ দিয়ে মানুহক হ'ব আইতা লোৱা নহয় নহয় দেই নতুনকে শিকাই মাকে পঠিয়াব লাগে আমাৰ ছোৱালীক আমি কেনেকে শিকাই পঠিয়াইছো আপোনালোকে শিকালে বুলি চবেই শিকাই ল'ব দে নবৌ শিকাব লাগে, পকা শিকাব লাগে। ধুনীয়া ঘৰ গম পাইছে নহয়, তেনেকে নহয়। নক'ব আমাৰ বৰ মৰমৰ চাহ খালে আমাৰ ঘৰ নেজানে এইবোৰ ঘৰত শিকোৱা বুজোৱা সিহঁতৰ নিয়ম নীতি একো নাই ঐ ছোৱালী নে সি কাপিলে নে সি চবে কৈ ৰুমত সোমালেগে নেকি সোমালগে হ'ব মা লোকৰ নিজৰ ঘৰ বনাম লোকৰ আগত গাই ফুৰিব বৰ প্ৰয়োজন নাই তেতিয়াহ'লে নবৌয়ে শিকাবি কিছুমান কথা যদি তোৰ আগত যাব নালাগে ভালকে আছিলো তোমালোকে যদি এনেকে বকি ৰকি থকা নবৈ কি শিকিব বুজিব বাৰু তই বুজাবি আকৌ ভালকে কি শিকাব লাগে শিকাই দিবি তই জানো নহয় আমাৰ ঘৰখন কেনেকে চলে সিহঁতৰ ঘৰখন কেনেকে চলে তই গৈ আহিছ জানো নহয় শিকাই ল'বি চব চেণ্ডেলে সৈতে মোক চাহ দিছে অন্যান্য শিকাইব জানো আমি এতিয়া খাইছো আৰু বুঢ়া মানুহ তেনেকে চাহ নিদিয়ে নহয় সেৱা সৎকাৰ কৰি কৃষ্ণ বুলি বাতিটোতে ঠাইখন মোহাৰি দিব লাগে পানী এঘৰত দিব লাগে পানী এঘৰতি দিব লাগে অ বোমা বোমা নবৈ আকৌ ৰুমত সোমাই কাৰোবালে মেছেজ কৰি আছে এইপিনেচোন দাদা নায়েই কাকে মেছেজ কৰিছে নেজানো এতিয়া ভাল নকৰিলে নহ'বই তই শুনিব নোৱাৰিলি চাবকে নোৱাৰিলি অকণমান আনি নিজে চাই অহা হ'লে তেতিয়া ক'ব পৰা হেঁতেন দাদানো ক'ত থাকি গম নাপাওঁ লোকৰ ঘৰৰ কথা লগাবলৈ ৰাতিপুৱা পালিহে আমাৰ ঘৰৰ কথা তই এইবিলাক জুমি জমি কেলে ফুৰ মই তই যে বৰ পেটে পেটে মাৰিছহি সঁচা কথাটো ক'লে তোৰ যে গাত লাগিছে হে তোৰ কিহৰ কাৰণে গাত লাগিছে তই যে অনুবাদ নবৌৰ কথা লৈ একো এটা ক'বই নোৱাৰো ক'লেই যে তই একেবাৰে খাং খাই খাই আছ যে বৰ তইও শিকি লগে যা একেহে হবি আৰু চববোৰ একেহে হবি বেলেগ হবি কি বেলেগে চব শিকিয়ে লওঁ তই এনেকে নলগাবি কিন্তু কথা বেয়া হয় বহা বহা বুলি নহয় তাইক কি ক'লেহি গম পোৱা নাই কোনে বৰমাকৰ ছোৱালী বৰ্তাকৰ ছোৱালীজনীয়ে কি ক'লে বৰমাক আমাৰ মাক আহি লগাইছেহি আকৌ তাইনো কি আৰু বোলে নবৌয়ে বোলে কাৰ লগত বোলে মেছেজ কৰি আছে ঠিক নাই বোলে দাদাও দেখোন নাই বোলে ধেৰ যেতি আৰু মই দুটামান দি থৈ আহিছোঁ ইমান তাইকো বৰ পাত্তা নিদিব গম পাইছেনে নবৌ নহ'লে মানে কিন্তু ঘিউ ঢালিব একদম ঘৰ সংসাৰ ভঙাত সেইজনী আমাৰ একো নহ'ব সেইকাৰণে সিদিনাখন কিবা এটা মনে মনে পাতি আছিলে মাহঁতি তাই সেইবোৰে ন ইটো সিটো কথা লগে লগে আমাৰ মাক বহুত বেয়া কৰি পেলাইছে গম পাইনে তাইৰ কাৰণে ময়ো দুটামান গালি শুনি গৈছোগে বৰ বেয়া লাগিছে মনটো পাই হ'ব দিয়া তুমি দুখ নকৰিবা মই আছো নহয় মই সেইখিনি দিহে আহিম তাকেইতো বোলা এতিয়া চিন্তা নকৰা আমি দুয়োজনীয়ে ৰিলছ বনাম বোলা বোলে নবহা আজি কি বনাম আজি হেৰি আছিলে হেৰিটো লগাম নৈ পাৰলৈ যাম বোলা বোলা